আপোনাৰ ল'ৰা ছোৱালী পঢ়াত দুৰ্বল নেকি? নতুবা পঢ়াত মনোযোগটো কমি গৈছে নেকি? বা নহ'লে বেয়া সংগৰ প্ৰভাৱ পৰিছে নেকি? তেতিয়াহ'লে আপোনাক আজি এটা উপায় ক'ব গৈ আছোঁ। এই উপায়টো মাক দেউতাকে কৰিব লাগিব। নিশ্চয় আপোনাৰ ল'ৰা ছোৱালী ভাল পথত আহি যাব। নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। এই উপায়টো কৰিবৰ কাৰণে প্ৰথমতে অকণমান ৰঙা চন্দন গুড়া ল'ব লাগিব। তাৰপিছত আপোনালোকে এটা বাতিত ৰঙা চন্দন গুড়াখিনি লৈ অলপ গংগাজল দি মিহলাই এটা পেষ্ট বনাই ল'ব লাগিব। পেষ্ট বনাই লোৱাৰ পিছত যেতিয়া পেষ্টটো বনি যাব, তাৰপিছত আপোনালোকে এই হাতৰ এই তিনিটা আঙুলি, এটা এক নম্বৰ তিনিটা আঙুলি ব্যৱহাৰ কৰিব লাগিব। তিনিটা আঙুলি আপুনি পেষ্টখিনি এনেকৈ লগাই ল'ব লাগিব। লগাই লৈ পেলাই আপোনালোকে যেতিয়া পেষ্টখিনি লাগি থাকিব, সেইখিনি কৰিবলৈ ওচৰত এটা য'ত আপোনাৰ বেলগছ আছে, বেলগছৰ পাতত গৈ এনেকৈ লগাই দিব লাগিব প্ৰথম তিনিটা পাতটো। লগাই পেলাই সেই পাতটো আপোনাক হাত নোধোৱাকৈ ওচৰত শিৱলিংগত যাব লাগিব। য'ত শিৱ মন্দিৰ আছে শিৱলিংগত গৈ শিৱলিংগত গৈ এনেকৈ চুই দিব লাগিব। চুই পেলাই ক'ব লাগিব যে মোৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে আপোনাক এটা উপায় কৰিব আছে, যে উপায়টো মোক ছাকচেছ কৰি দিয়ে বা ল'ৰা ছোৱালীটো ভাল পথত আহে। এই চুই পেলাই শিৱলিংগত চুই পেলাই হাতখন আপোনালোকে ক'তো নুধুই পেলাই আপোনাৰ ল'ৰা ছোৱালী যিটো ৰুমত থাকে বা যিটো ৰুমত পঢ়ে বা যিটো ৰুমত শুৱে, তাতকৈ দৰ্জাৰ মুখতে আপোনালোকে আঙুলিটো দি তিনিটা ফুট লগাই দিব। আৰু আপোনালোকে কৰিবলগীয়া কাম নাই আৰু। চাব লাহে লাহে আপোনাৰ ল'ৰা ছোৱালী পঢ়াটো মনোযোগ বাঢ়িব, পঢ়াও চোকাও হ'ব, লগতে বেয়া সংগৰ পৰা আঁতৰি যাব। সৰু উপায়, একদম কিতাপত লিখা আছে, গতিকে আপোনালোকে মিছা বুলি নাভাবিব। আপোনালোকে কৰি চাব নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। সৰু উপায়, নিশ্চয় সুফল পাব। ধন্যবাদ।